এগৰাকী স্ত্ৰীক ভগৱানে এনে সকলোবোৰ গুণ দিছে, যদি তেওঁ বিচাৰে তেন্তে সম্পূৰ্ণ পৃথিৱীখনকে কেৱল সুন্দৰতা আৰু বিবেকৰ দ্বাৰা পৰিচালিত কৰিব পাৰে। স্ত্ৰী অলপ দুৰ্বল বুলি ভবাসকলে এইটো বুজি নাপায় যে যদি তেওঁ সুন্দৰতাক অস্ত্ৰ হিচাপে প্ৰয়োগ কৰে, তেন্তে সকলো তেওঁৰ ওচৰত দুৰ্বল হৈ পৰিব। এই কথাটোৰ প্ৰমাণ পোৱা যায় এটা পৌৰাণিক কাহিনীত, যিটো কাহিনী বিশ্বামিত্ৰ আৰু মেনকাৰ হয়। গভীৰ অৰণ্যত এজন ঋষি কঠোৰ তপস্যাত মগ্ন হৈ আছিল। তেওঁৰ মুখমণ্ডলত এক আচৰিত জ্যোতি দেখা পোৱা যায়। শৰীৰটো অলপো লৰচৰ কৰা নাছিল। চাৰিওফালে জীৱ-জন্তু ঘূৰি ফুৰিছিল, চৰাই-চিৰিকটিয়েও ডালে-পাতে জঁপিয়াই ফুৰিছিল। কিন্তু সেইজন ঋষিৰ তপস্যা ভংগ কৰাৰ সাহস কাৰোৰে নাছিল। সেইজন আছিল বহুতেই প্ৰতাপী তথা মহান ঋষি বিশ্বামিত্ৰ। তেওঁৰ সেই ঘোৰ তপস্যাৰ উদ্দেশ্য আছিল এখন নতুন পৃথিৱী নিৰ্মাণ কৰাৰ। নাৰদ মুনিয়ে কেনেবাকৈ এই কথাটো গম পাই স্বৰ্গলোকৰ ৰজা দেৱৰাজ ইন্দ্ৰক কথাটো জনালেগৈ। নাৰদ মুনিৰ কথাটো শুনাৰ পিছত দেৱৰাজ ইন্দ্ৰ বহুতো চিন্তাত পৰিল। চিন্তিত এইকাৰণেই হ'ল যে যেতিয়া ঋষিয়ে এখন নতুন পৃথিৱী সৃষ্টি কৰিব আৰু যদি কেনেবাকৈ তাত সফল হয়, তেতিয়া সমস্ত সৃষ্টিৰ দেৱতা তেওঁৱেই হৈ পৰিব আৰু দেৱৰাজ ইন্দ্ৰক কোনেও শ্ৰদ্ধা নকৰিব। সেয়ে দেৱৰাজ ইন্দ্ৰই কেনেদৰে ঋষিৰ তপস্যা ভংগ কৰিব পাৰি তাৰ বিষয়ে এক বুদ্ধি ভাঙিলে। অৱশেষত এটা বুদ্ধি বিচাৰি পালে। ইন্দ্ৰই স্বৰ্গৰ সকলোতকৈ সুন্দৰ অপ্সৰা মেনকাক মাতি পঠিয়ালে। আদেশ দিলে যে মেনকা পৃথিৱীলৈ যাব লাগে। মেনকা ইমানেই সুন্দৰ আছিল যে দেৱতাসকলৰ সকলোৱে তেওঁৰ সুন্দৰতাক মোহিত হৈ পৰিছিল। তেনেস্থলত সেই মনুষ্যলোক কি? মেনকাই নাৰীৰ শৰীৰ ধাৰণ কৰি বিশ্বামিত্ৰক তেওঁৰ ফালে আকৰ্ষিত কৰি বিশ্বামিত্ৰৰ তপস্যা ভংগ কৰিবলৈ বুলি পৃথিৱীলৈ আহিল। বিশ্বামিত্ৰক তপস্যাত মগ্ন হৈ থকা দেখি মেনকাই ভাবিলে যে তেওঁ এনে কি কৰিলে ঋষি তেওঁৰ ফালে আকৰ্ষিত হ'ব। মেনকাৰ এতিয়া সকলোবোৰ গুণেই আছিল, যি গুণ মৰ্ত্যলোকৰ সকলো নাৰীৰে থাকে। সুন্দৰতা মেনকাৰ অন্যতম প্ৰধান আৰু প্ৰথম আকৰ্ষণ আছিল যদিও ঋষিৰ তপস্যা ভংগ কৰাটো ইমান সাধাৰণ আৰু সহজ কাম নাছিল, কিয়নো ঋষিয়ে ইতিমধ্যে কামনা-বাসনা নিজৰ বশত কৰি থৈছিল। কিন্তু মেনকাই দেৱৰাজ ইন্দ্ৰৰ আদেশ পালন কৰি পোৱা নিজৰ স্থানকণ হেৰুৱাব বিচৰা নাছিল। সেই গতিকে মেনকাই ঋষি বিশ্বামিত্ৰক নিজৰ ফালে আকৰ্ষিত কৰিবলৈ সকলো প্ৰচেষ্টা কৰিলে। কেতিয়াবা ঋষিৰ দুচকুত কেন্দ্ৰবিন্দু ৰৈ নাচিবলৈ ধৰিলে আৰু কেতিয়াবা বতাহৰ লগতে উৰিবলৈ দিছিল। কিজানিবা ঋষিৰ তপস্যা ভাগি যায়। আনফালে মেনকাই বাৰে বাৰে বিফল হোৱা দেখা পাই কামদেৱ আহি সেই ঠাইত উপস্থিত হ'লহি আৰু কামদেৱে নিজৰ কামাগ্নি ঋষিৰ দেহত প্ৰদান কৰিলে। লাহে লাহে ঋষি বিশ্বামিত্ৰৰ দেহত পৰিৱৰ্তন দেখা পালে। মেনকাৰ সৌন্দৰ্যত মন্ত্ৰমুগ্ধ হৈ তেওঁ চায়েই থাকিল। মেনকাৰ প্ৰতি এনে এক আকৰ্ষণ হ'ল যে ঋষিয়ে তেওঁৰ নিজৰ তপস্যাও পাহৰি থাকিল। তেওঁৰ হৃদয়ত মেনকাৰ প্ৰতি প্ৰেম জাগৃত হ'ল। অৱশেষত মেনকাই নিজৰ পৰিকল্পনাত সফল হ'ব পাৰিলে। কিন্তু বিশ্বামিত্ৰক লোভাই থাকোঁতে মেনকা তেওঁৰ নিজেই প্ৰেমত পৰিল। মেনকা বিশ্বামিত্ৰৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিলে। মেনকাই ভাবিলে যে যদিহে তেওঁক সঁচা কথাটো কৈ দিয়া হয়, তেন্তে তেওঁ বহুত ক্ৰোধিত হ'ব। আনহাতে মেনকাই তেওঁক এৰি থৈ স্বৰ্গলৈ যোৱাৰ কথাও ভাবিব নোৱাৰে। এনে কৰাৰ লগে লগে বিশ্বামিত্ৰই পুনৰ তপস্যাত বহাৰ সম্ভাৱনা আছে। অৱশেষত মেনকাই বিশ্বামিত্ৰৰ লগত বিবাহ কৰাৰ প্ৰস্তাৱ ল'লে। কিছু বছৰ একেলগে থকাৰ সিদ্ধান্ত ল'লে। মেনকাৰ মনত আৰু এটা চিন্তাই ক্ৰিয়া কৰি আছিল যে সেইটো হ'ল ইন্দ্ৰলোকৰ চিন্তা। মেনকাই জানিছিল যে তেওঁৰ অনুপস্থিতিত অপ্সৰা, উৰ্বশী, ৰম্ভা আদিয়ে তাইৰ স্থান দখল কৰিব। মেনকাৰ লগত বিশ্বামিত্ৰই গৃহস্থী জীৱন পাৰ কৰিবলৈ ধৰিলে। ঋষিয়ে পাহৰি পেলালে যে কি উদ্দেশ্য লৈ তেওঁ তপস্যা কৰিবলৈ ধৰিছিল। তেওঁক সম্পূৰ্ণ ৰূপত মেনকাই মোহিত কৰি পেলালে। কেইবছৰমান একেলগে থকাৰ পিছত মেনকাই এগৰাকী কন্যা সন্তান জন্ম দিলে। মেনকাইও পাহৰি পেলালে যে তেওঁ এগৰাকী সাধাৰণ মহিলা নহয়, বৰঞ্চ তাই স্বৰ্গৰ অপ্সৰা। তাই নিজৰ কন্যা সন্তানৰ লগত খেলা কৰি থাকোঁতে এদিন দেৱৰাজ ইন্দ্ৰ আহি দেখা দিলেহি। মেনকাক ক'লে যে তোমাৰ কাম ইতিমধ্যে শেষ হৈছে, তুমি এতিয়া স্বৰ্গলৈ যাব পাৰা। মেনকাই এই কথা শুনি চিন্তিত হ'বলৈ ধৰিলে। তেওঁৰ মনত স্বামী আৰু পুত্ৰীৰ বাবে বহুতেই প্ৰেম আছিল। তেওঁলোকক এৰি থৈ স্বৰ্গলৈ যোৱাটো সম্ভৱ নাছিল। মেনকাই কান্দিবলৈ ধৰিলে আৰু ইন্দ্ৰক মিনতি কৰিবলৈ ধৰিলে যে
তাইক স্বৰ্গৰ পৰা মুক্ত কৰি দিব লাগে। কিন্তু দেৱৰাজ ইন্দ্ৰই ক'লে যে যদি তুমি নোযোৱা তেন্তে তোমাক শিললৈ ৰূপান্তৰিত কৰা হ'ব। মেনকা উপায়ন্ত হৈ ঋষি বিশ্বামিত্ৰক সকলো কথা বিৱৰি ক'লে। মেনকাই ক'লে যে তেওঁ স্বৰ্গলোকৰ অপ্সৰা হয়। দেৱৰাজ ইন্দ্ৰই তেওঁৰ তপস্যা ভংগ কৰিবৰ কাৰণে ইয়ালৈ পঠিয়াইছিল। বিশ্বামিত্ৰ এই কথাবোৰ শুনি বহুত দুখী হৈ পৰিল। মেনকাই কন্যা সন্তানটি ঋষিৰ ওচৰত দি ইন্দ্ৰৰ লগত স্বৰ্গলোকলৈ গতি কৰিলে। সেই কন্যা সন্তানগৰাকী পিছত ঋষি বিশ্বামিত্ৰই কন্দমুনিৰ আশ্ৰমত ৰাতি আন্ধাৰ সুযোগ লৈ থৈ আহিলগৈ। সেই কন্যা সন্তানটিয়ে ডাঙৰ হৈ শকুন্তলা হ'লগৈ।